নেলি হত্যাকাণ্ডৰ কলা দিনটোক সুঁৱৰি আজি সন্ধিয়া কোকৰাঝাৰত এবিএমচিয়ে বন্তি প্ৰজ্বলন কৰে। কোকৰাঝাৰ চহৰৰ সমীপত থকা বাগিচা গাঁৱৰ ৰাজপথত এবিএমচিৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত এবিএমচিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল ইছলামে অংশগ্ৰহণ কৰি কয় যে নেলি হত্যাকাণ্ডৰ ৪২ বছৰ অতিক্ৰম কৰাৰ পিছতো কোনো এখন চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে বুলি অভিযোগ কৰে। তদুপৰি চৰকাৰে গঠন কৰি দিয়া টিআৰই আয়োগৰ প্ৰতিবেদনো ৰাজহুৱা নকৰিলে বুলি আক্ষেপ ব্যক্ত কৰে। কাৰ্যসূচীত এবিএমচিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নজৰুল ইছলামে অংশগ্ৰহণ কৰি ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ আজিৰ দিনটোতে নেলিত বেচৰকাৰী হিচাপ অনুযায়ী ১০,০০০কৈ নিৰীহ লোক হত্যাৰ বলি হোৱাৰ পিছতো চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি কয়। আজিৰ কাৰ্যসূচীত এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলী, কেন্দ্ৰীয় নেতা আতাউৰ ৰহমান, কোকৰাঝাৰ জিলা সাধাৰণ সম্পাদক দিলৱাৰ আলী, কাৰ্যকৰী সভাপতি মনিৰুজ্জামান, উপসভাপতি ক্ৰমে ছামিদুল মণ্ডল আৰু শ্বহীদুল শেখৰ উপৰিও এবিএমচিৰ শতাধিক সদস্য উপস্থিত থাকে। সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিৰ তৰফৰ পৰা গোটেই বিটিচি জোৰা এনেকা আজি মানে কলা দিন আমি পালন কৰিছোঁ আৰু আজি গোটেই অসমৰ ধৰ্মীয় সংখ্যালঘু সমাজখনৰ কাৰণে এটা কলা দিন আৰু গোটেই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি আজি কলা দিন হিচাপে আজি ১৮ ফেব্ৰুৱাৰীৰ দিনটো পালন কৰি আহিছে। কাৰণ আপোনালোকে জানে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে গোটেই অসম নহয় গোটেই বিশ্ব কঁপি যোৱা এটা মানে নেলি গণহত্যা হৈছিল আৰু এই সময়তে অসম আন্দোলনৰ নামত কিছুমান উগ্ৰ জাতীয়বাদী দল সংগঠনে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মছজিদৰ পৰা আৰম্ভ কৰি একেবাৰে ১০-১২খন গাঁৱৰ শিশু বৃদ্ধ মানে যিখিনি আমাৰ মানুহৰ ওপৰত আক্ৰমণ কৰি একেবাৰে নৃশংসভাৱে হত্যা কৰিছিল। এই মানুহখিনিৰ মানে আত্মাৰ সদগতিৰ কাৰণে আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিয়ে গোটেই বিটিচি জোৰা আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন কৰিছোঁ আৰু চৰকাৰক আহ্বান জনাইছোঁ এই নেলি গণহত্যাৰ জৰিয়তে যে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে নিঃশেষ কৰাৰ কাৰণে এটা পৰিকল্পনা যে মানে এই সময়ত কৰিছিল, কিন্তু আজিলৈকে ৪২ বছৰ অতিক্ৰম কৰাৰ পিছতো এই নেলি গণহত্যাৰ মানে যি হত্যাকাৰীসকল এজন হত্যাকাৰী আজিলৈকে গ্ৰেপ্তাৰ কৰা আমি চৰকাৰখনক দেখিবলৈ নাপালোঁ। এটাৰ পিছত এটা চৰকাৰ এইখন অসমত আহি মানে শাসনভাৰ তেখেতে পাৰ কৰি গ'ল, কিন্তু নেলি গণহত্যাৰ কাৰণে কোনো এখন চৰকাৰৰ মুখৰ পৰা এটা মাত নেলি হত্যাৰ কাৰণে আমি শুনা দেখিবলৈ নাপালোঁ। আৰু এই কাৰণে আপোনালোকৰ জৰিয়তে আজি আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ, এই সময়ত নেলি গণহত্যাৰ যেতিয়াই হৈছিল তেতিয়াই অসম চৰকাৰে তথা ভাৰতবৰ্ষ চৰকাৰে এটা টিআৰই আয়োগ গঠন কৰিছিল আৰু টিআৰই আয়োগৰ যি প্ৰতিবেদন এই প্ৰতিবেদনো আজি প্ৰতিবেদনো হৈ থাকিলে এই প্ৰতিবেদন আজিলৈকে ৰাজহুৱা নকৰিল। আৰু আপোনালোকৰ জৰিয়তে আজি অসমৰ মুখ্যমন্ত্ৰীক বিভিন্ন সময়ত আমি দক্ষ মুখ্যমন্ত্ৰী বুলি ক'ব পাৰোঁ। তেখেতৰ নেতৃত্বত মানে গোটেই সময়ত মানে তেখেতে যিকোনো কাৰ্যসূচীত যিকোনো বস্তুত মানে সৰব ভূমিকা পালন কৰা আমি দেখিবলৈ পাওঁ। আৰু এইকাৰণে আপোনালোকৰ জৰিয়তে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীক আহ্বান জনাইছোঁ, আজি ৪২ বছৰ পাৰ হোৱাৰ পিছতো এইখন অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আজি আমি বাৰে বাৰে মানে এটাই দাবী উত্থাপন কৰি আহিছোঁ, আমাৰ দাবীৰ প্ৰতি গুৰুত্ব দি আগন্তুক দিনত যি টিআৰই যিটো প্ৰতিবেদন আছিলে টিআৰই প্ৰতিবেদন ৰাজহুৱা কৰি এই নেলি গণহত্যাৰ জৰিয়তে যিখিনি কালপিট এই গণহত্যাৰ লগত জড়িত আছিল এই কালপিটসকলক যাতে তেখেতে গ্ৰেপ্তাৰ কৰি মানে দৃষ্টান্তমূলক শাস্তি দিয়াত এইখিনি আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিয়ে দাবী উত্থাপন কৰিছোঁ। হয় চাওক, আজি এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই বিটিএডিৰ লগতে আমাৰ কোকৰাঝাৰ জিলা এবিএমচিৰ উদ্যোগত লগতে বিভিন্ন আঞ্চলিক সমিতিসমূহৰ সহযোগত আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে ১৯৮৩ চনৰ আজি ১৮ ফেব্ৰুৱাৰী, এই ১৮ ফেব্ৰুৱাৰীৰ দিনটোতেই এই ১৮ ফেব্ৰুৱাৰীৰ দিনটো গোটেই বিশ্ববাসীয়ে এটা কলা দিন হিচাপে জানে এই দিনটোতেই মানৱতাৰ শত্ৰু দানৱসকলে সংখ্যালঘু জনগণৰ ওপৰত যেনেদৰে আক্ৰমণ কৰি অসমৰ মৰিগাঁও জিলাৰ নেলি অঞ্চলত অতৰ্কিতভাৱে আক্ৰমণ কৰি ১০,০০০তকৈ অধিক লোকক হত্যা কৰিছিল। চৰকাৰী হিচাপ মতে ৩,০০০ আৰু বেচৰকাৰী হিচাপ মতে ১০,০০০তকৈ অধিক লোকক হত্যা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে বিশ্বৰ ইতিহাসত বোধহয় নজিৰ নাই যে ১০,০০০তকৈ অধিক লোক হত্যাৰ বলি হোৱাৰ পিছতো আজিৰ দিনলৈকে এই হত্যাকাণ্ডৰ ন্যায় দিয়া নহ'ল। আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনাইছোঁ যে এই হত্যাকাণ্ডৰ যিসকল দোষী কালপিট তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগে আৰু যিটো টিআৰই আয়োগৰ প্ৰতিবেদন, যি ৬০০ পৃষ্ঠা জোৰা টিআৰই আয়োগৰ প্ৰতিবেদন, সেই প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে। এয়াই আমাৰ দাবী।